ধৰ্মীয় বিশ্বাস অনুসৰি যদি কিছুমান বিশেষ বস্তু আমি ৰাতিপুৱা দেখা পাওঁ, তেন্তে দিনটো কোনো সমস্যা বা সংকটৰ সন্মুখীন হ'ব নালাগে। দৰ্শকবৃন্দ, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এনে কিছুমান বস্তুৰ কথা ক'ম, যিবোৰ বস্তু ৰাতিপুৱা দেখাটো অতি শুভ বুলি গণ্য কৰা হয়। নমস্কাৰ দৰ্শকবৃন্দ, আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দৰ্শকবৃন্দ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ৰাতিপুৱা আপোনালোকে কি বস্তু দেখিলে দিনটো শুভ হয় সেই বিষয়ে জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। দৰ্শকবৃন্দ, বিশ্বাস কৰা হয় যে যদি ৰাতিপুৱাটো ভাল হয় তেতিয়াহ'লে গোটেই দিনটো ভালে যায়, আনহাতে ৰাতিপুৱা যদি কিবা বেয়া হয় তেতিয়াহ'লে দিনটো বহুত বেয়া হৈ যায় বুলি বিশ্বাস কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি যদি কিছুমান বিশেষ বস্তু ৰাতিপুৱা আপুনি দেখে, তেন্তে আপোনাৰ বাবে দিনটো অতি শুভ হয়। জ্যোতিষশাস্ত্ৰৰ মতে মানুহে ৰাতিপুৱা সাৰ পোৱাৰ পিছত প্ৰথমে হাতৰ তলুৱালৈ চোৱা উচিত। বিশ্বাস অনুসৰি মাতৃ সৰস্বতীৰ লগতে ব্ৰহ্মা আৰু মাতৃ লক্ষ্মীও হাতত বাস কৰে। এনে কৰিলে সদায় সুখ আৰু সমৃদ্ধিৰ লগতে আপোনাৰ বাবে সৌভাগ্যৰ সৃষ্টি হয়। দৰ্শকবৃন্দ, আনহাতে ৰাতিপুৱা যদি বগা ফুল আপুনি দেখা পায়, তেন্তে অতি শুভ হ'ব বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে এয়া দেৱী লক্ষ্মীৰ অবিৰত আশীৰ্বাদৰ চিন, আৰু ৰাতিপুৱা গৰু দেখা পালে অতি শুভ, অৰ্থাৎ সেইদিনা আপুনি হয়তো কোনো ডাঙৰ আৰ্থিক সাহায্য লাভ কৰিব পাৰে। দৰ্শকবৃন্দ, আনফালে ৰাতিপুৱা কোনোবাই ঝাৰু দিয়া বা চাফাই কৰা দেখে, তাৰ অৰ্থ এইটো যে আপুনি কোনোবা ডাঙৰ সমস্যাৰ পৰা মুক্তি পাব। দৰ্শকবৃন্দ, ৰাতিপুৱা চৰাই-চিৰিকটিৰ মাত শুনিলে, চৰাই-চিৰিকটিৰ চিঞৰ-বাখৰ শুনিলে আৰু ধুনীয়া চৰাই দেখা পালে তাৰ অৰ্থ এইটো যে আপোনাৰ দিনটো বহুত ভালকৈ যাব। যদি আমি শাস্ত্ৰ বিশ্বাস কৰোঁ, তেন্তে এয়া আপোনাৰ বাবে শুভ সংকেত আৰু কৰ্মত সফলতা লাভ কৰাৰ নিদৰ্শন। দৰ্শকবৃন্দ, যদি আপুনি ৰাতিপুৱা শুই উঠি গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰ কৰা সামগ্ৰী দেখা পায়, তেন্তে ই আপোনাৰ বাবে এটা ভাল লক্ষণ হ'ব। ইয়াৰ পৰা আপুনি বুজিব পাৰিব যে ধনৰ দেৱী লক্ষ্মীয়ে সদায় আপোনাৰ ওপৰত আশীৰ্বাদ দিছে। দৰ্শকবৃন্দ, আৰু যদি ৰাতিপুৱা আপুনি শুই উঠি মন্দিৰৰ ঘণ্টাৰ শব্দ শুনা পায়, তেন্তে ই এক আপোনাৰ বাবে শুভ লক্ষণ হ'ব। বিশ্বাস কৰা হয় যে যদি এনেকুৱা আপুনি সময়ত মন্দিৰৰ ঘণ্টাৰ শব্দ শুনা পায়, তেন্তে দিনটোত আপুনি ভাল খবৰ লাভ কৰিবলৈ সক্ষম হ'ব। দৰ্শকবৃন্দ, আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত লাইক এটা দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব।